Hello guys, welcome back to another video. So বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিয়ে ইনকাম সাৰ্টিফিকেট যদি আপোনালোকে আবেদন কৰিব খুজিছে আপোনালোকে সাৰ্কল অফিসত নোযোৱাগৈকে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে কি কি নথিপত্ৰ লাগিব গুটেবিলাক প্ৰসেস এইটো ভিডিওৰ মাধ্যমত দেখুৱাই দিম আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেনেহলে আপোনালোকে নতুন নতুন আপডেটবিলাক আপোনালোকে পাই থাকিব এতিয়া আমি পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো আপোনালোকে প্ৰথমতে গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব সেৱা সেতু এখান লিখি সার্চ করিব সার্চ করার পিছত আপনাদের এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস পাব পোৱাৰ পিছত আপোনালোকে সেৱা সেতু গভৰ্ণমেণ্ট অফ আসাম এইটো অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস পাব পোৱাৰ পিছত আপোনালোকে অলপমান ওপৰ মানে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াত এটা অপচন পাব লগইন এই লগইন অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আৰু এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস পাব পোৱাৰ পিছত ইয়াত আপোনালোকে এটা অপচন পাব সিটিজেন পিএফসি সিএচসি যদি আপোনালোকে সিএচসি জৰিয়তে যদি আপোনালোকে আবেদন কৰিব খুজিছে তেনেহলে সিএচসিত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে যদি এইটো পোৰ্টেলৰ কাৰণে যদি আপোনালোকে ফাৰ্স্ট টাইম ভিজিট কৰি আছে তেনেহলে আপোনালোকে ফাৰ্স্টতে আগতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব এটা আইডি বনাব লাগিব আৰু যদি আপোনালোকে আগতলৈকে বনাইছে তেনেহলে ডাইৰেক্ট আপোনালোকে লগইন অপচন আপোনালোকে ক্লিক কৰিব পাৰিব যদি আপোনালোকে যদি ৰেজিষ্ট্ৰেচন কৰিব খুজিছে তেনেহলে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব এটো দেখাই দি আছো আপোনালোকে ৰেজিষ্ট্ৰেচন অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস হ'ব পোৱাৰ পিছত আপোনালোকে অলপমান ওপৰত স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াত এটা অপচন পাব নিউ ইউজাৰ এই অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস হ'ব পোৱাৰ পিছত আপোনালোকে অলপমান ওপৰত স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত এটা অপচন পাব ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিব কৈছে আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে জেনাৰেট ওটিপি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল লৈ এটা ওটিপি আহিব ওটিপিটো অহাৰ পিছত আপুনি আকৌ ওটিপিটো ইয়াতে বহাই দিয়ে আপুনি ভেৰিফাই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰটো ভেৰিফিকেশন হৈ গ'ল তাৰ পিছত ইয়াতে আপোনাৰ কৈছে গিভেন নেমটো আপোনাৰ ফাৰ্স্ট নেম যেটো হয় হেতু আপুনি ইয়াতে দিব পাৰে আপোনাৰ গিভেন নেমটো আগতে আপুনি এনেকৈ লিখিব যেনেকৈ আপোনাৰ নাম আছে ৰমেশ এনেকুৱা থাকিলে তাৰ পিছত আপোনাৰ ইউজাৰ নেমটো এনেকৈ দিব ৰমেশ 01 কিবা কি দিব তাৰ পিছত পাসওয়াৰ্ডটো আপুনি পাসওয়াৰ্ডটো এনেকৈ দিব যেনেকৈ আপোনাৰ নাম ৰমেশ আছে Ramesh@123 এনেকুৱা ধৰণৰ এটা ষ্ট্ৰং পাসওয়াৰ্ড দিব লাগিব তাৰ পিছত কনফাৰ্ম পাসওয়াৰ্ড সেম মানে যেটো আপুনি এটো Ramesh@123 কনফাৰ্ম পাসওয়াৰ্ড হেতুই আপুনি দি দিব লাগিব তাৰ পিছত জেন্ডাৰটো ইয়াতে সিলেক্ট কৰিব কৈছে জেন্ডাৰটো আপোনাৰ জেন্ডাৰটো কি হয় হেতু আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে দি দিব তাৰ পিছত আপোনাৰ এটা পাৰ্সোনাল মেছেজ আপুনি 15টা বা 20টা ওয়াৰ্ডৰ ভিতৰত আপুনি এটা কিবা এটা টেক্সট মেছেজ লিখিব লিখাৰ পিছত আপুনি ক্যালকুলেশন কৰি যিমান হয় ইমান বহুৱাই তাৰ পিছত আপুনি একসেপ্ট অপচনত ক্লিক কৰি সাইন আউট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ আইডিটো মানে ক্ৰিয়েট হৈ গ'ল তাৰ পিছত আপুনি আকৌ এটা কাম কৰিব লাগিব তাৰ পিছত আপুনি বেকত আহিব বেকত হোৱাৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰটো অথবা আপোনাৰ ইউজাৰ আইডিটো মানে ব্যৱহাৰ কৰি আপুনি লগইন কৰিব পাৰিব মই মোটো মানে লগইন কৰি দেখুৱাই দি আছো তাৰ পিছত এটি অপচন আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সাইন ইনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা আপোনাৰ মোবাইলত এটা ওটিপি আহিব ওটিপিটো ইয়াতে দিব লাগিব তাৰ পিছত ভেৰিফাই অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস হ'ব পোৱাৰ পিছত তাৰ পিছত
ইয়াতে এটা অপশন পাব সিটিজেন সার্ভিস এইটো অপশনত আপোনালোকে ক্লিক কৰিব সিটিজেন সার্ভিসত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা এন্ট্ৰেন্স হ'ব পোৱাৰ পিছত আপোনালোকে অলপমান ওপৰ মানে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত এটা আৰু এটা অপশন পাব ইয়াতে আপোনালোকে সার্চ অপশন এটা মানে অপশন পাই যাব আপোনালোকে এইটো অপশনত আপোনালোকে সার্চ কৰিব এনেকৈ সার্চ কৰিব ইনকাম এইখিনি লিখিব ইনকাম সার্চ কৰাৰ লগে লগে আপোনালোকে ইস্যুয়েন্স অফ ইনকাম সার্টিফিকেট এইটো অপশন আপোনালোকে প্ৰসিড অপশনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা এন্ট্ৰেন্স হ'ব পোৱাৰ পিছত আপোনালোকে অলপমান ওপৰ মানে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে এপ্লাই অপশনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা এন্ট্ৰেন্স হ'ব পোৱাৰ পিছত আপোনালোকে ইয়াতে গোটেইবিলাক বস্তু পাই যাব ইয়াতে গোটেইবিলাক মানে ইম্পৰ্টেন্ট দৰকাৰী বস্তু দি আছে আপোনালোকে পঢ়ি চাব মানে এটো এপ্লাই কৰোতে কিমান দিন লাগিব ইয়াতে যদি আপুনি এটো মানে এপ্লাই কৰে তেনে the certificate will be delivered within 7 days of application যদি আপুনি এটো এপ্লাই কৰে আপোনাৰ 7 দিনৰ ভিতৰত আপোনাৰ মানে ডেলিভাৰ কৰা হ'ব মানে ইনকাম সাৰ্টিফিকেটটো তাৰ পিছত ইয়াতে ফিছৰ ষ্ট্ৰাকচাৰটো কিমান দি আছে আপোনালোকে চাব লাগিব তাৰ পিছত মানে গোটেইবিলাক চাব দি আছে তাৰ পিছত আপোনালোকে পঢ়ি চাব কি আছে তাৰ পিছত আপোনালোকে ইয়াতে আৰু এটা কাম কৰিব লাগে আপোনাৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব ইয়াৰ পৰা আপোনাৰ ল্যাঙ্গুৱেজটো কি হয় আপুনি অসমীয়া সিলেক্ট কৰি আপোনাৰ মানে নিজৰ মতে আপুনি সিলেক্ট কৰি ল'ব মই ইংৰাজীত সিলেক্ট কৰি থৈছো তাৰ পিছত মোৰ নামটো ইয়াতে দি আছো তাৰ পিছত ইয়াতে আপোনাৰ জেন্ডাৰটো মেল না ফিমেল হেতু আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ ফাদাৰ নেমটো ইয়াতে দি দিব তাৰ পিছত আপোনাৰ ইমেইলটো ইয়াতে দি দিব আপোনাৰ ইমেইলটো কি হয় এটো দি দিব তাৰ পিছত আপোনাৰ পান কাৰ্ডটো কি হয় আপোনাৰ পান কাৰ্ডৰ নম্বৰ দিয়াতে বহাই দিব তাৰ পিছত আপোনাৰ ৰিলেশনশিপ সম্পৰ্ক কি হয় আপোনাৰ ৰিলেশনশিপ দি দিব তাৰ পিছত আপোনাৰ আত্মীয় নাম আপুনি হেকিনে এনেকৈ লিখিব তাৰ পিছত সোর্স অফ ইনকাম আপোনাৰ ইনকাম কোনটো সোর্সৰ পৰা ইনকাম আহে আপুনি হেতু সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ জীৱিকা কি হয় আপুনি হেতু টাইপ কৰি লিখিব তাৰ পিছত আপোনাৰ ইনকাম কিমান হয় এইবিলাক আপুনি সিলেক্ট কৰি লব তাৰ পিছত আপোনাৰ এড্ৰেছ ব্লেস আপোনাৰ কোনটো হয় এটো দি দিব আপোনাৰ পোষ্ট অফিস কোড হয় এটো আপুনি দি দিব তাৰ পিছত আপোনাৰ ষ্টেট দা ডিস্ট্ৰিক্ট যেটো আপোনাৰ ডিস্ট্ৰিক্ট হয় এটো আপুনি সিলেক্ট কৰি লব তাৰ সাব ডিভিজন আপোনাৰ কোড হয় এটো আপুনি দি দিব তাৰ পিছত সার্কেল অফিস কোড হয় আপুনি এটো দি দিব তাৰ পিছত মোজা কোড হয় আপুনি মোজাটো সিলেক্ট কৰি লব তাৰ পিছত ব্লেস কোড হয় আপোনাৰ ব্লেসটো দি দিব তাৰ পিছত পুলিশ স্টেশন কোড হয় আপুনি এটো সিলেক্ট কৰি দি দিব তাৰ পোষ্ট অফিস কোড হয় আপুনি হেতু দি দিব তাৰ পিছত আপোনাৰ পিন নম্বৰটো কোনটো হয় এটো আপুনি লিখি দি দিব এইখিনি লিখাৰ পিছত আপুনি সেভ এণ্ড নেক্সট অপশনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আৰ ইজ শিওৰ অপশন আহিব আপুনি ইয়েস মাৰিব ইয়েস মাৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা এন্ট্ৰেন্স হ'ব পোৱাৰ পিছত আপুনি এটা ওপৰ নাকো স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে এড্ৰেছ প্ৰুফ আইডেন্টিটি প্ৰুফ ল্যান্ড ৰেভিনিউ ৰিসিপ্ট মানে তিনিটা মানে সিস্টেম দিলে হল কি নথিপত্ৰ লাগে আপুনি ইয়াতে এটা কাম কৰিব আপোনাৰ এড্ৰেছ প্ৰুফটো দি দিব এড্ৰেছ প্ৰুফটো আপুনি আধাৰ কাৰ্ডটো দি দিব তাৰ পিছত ইয়াতে আপোনাৰ আইডেন্টিটি প্ৰুফ আপুনি এটা কাম কৰিব আপোনাৰ ভোটাৰ আইডি খন দি দিব আপোনাৰ ভোটাৰ আইডি খন দি দিব তাৰ পিছত ল্যান্ড ৰেভিনিউ ৰিসিপ্ট আপোনাৰ যদি ল্যান্ড ৰেভিনিউ ৰিসিপ্ট আছে এটো আপুনি দি দিব খাজনা খন দি দিব দিয়াৰ পিছত তাৰ পিছত আপোনাৰ স্যালাৰি স্লিপ যদি আপোনাৰ স্যালাৰি স্লিপ থাকে এটো মানে ম্যান্ডেটৰি নহয় দিলেও নিদিলেও আপুনি এনি আদাৰ ডকুমেন্টস দিব পাৰে দিলেও নিদিলেও হ'ব তাৰ পিছত সেভ এণ্ড নেক্সট অপশনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ আৰু এটা এন্ট্ৰেন্স হ'ব পোৱাৰ পিছত আপুনি অলপমান ওপৰলৈ স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে আপোনাৰ গোটেইবিলাক এপ্লিকেশনৰ মানে আপুনি কি মানে বস্তুবিলাক আপুনি চাব পাৰিব কেনেকৈ মানে কি কৰিলে গোটেইবিলাক বস্তু আপুনি চাব পাৰিব আপোনাৰ ভুলচুল হৈছে আপুনি আকৌ কাৰেকচন কৰিব পাৰিব তাৰ পিছত আপুনি কি দিলে গোটেইবিলাক বস্তু চাব পাৰিব চোৱাৰ পিছত আপোনাৰ যদি ওকে আছে তেনেহলে আপুনি মেক এণ্ড পেমেন্ট অপশনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস হ'ব পোৱাৰ পিছত আপুনি অলপমান ওপৰলৈ স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনাৰ পেমেন্টটো কাটিব টোটাল পেমেন্ট আপোনাৰ কাটিব 40 रुपीस মানে 40 টকা কাটিব আপুনি ইয়াতে পেমেন্ট এণ্ড গেটৱে এটি অপশন আপুনি ক্লিক কৰি ৰাখিব তাৰ পিছত ওপৰলৈ আকৌ অলপমান স্ক্ৰল ডাউন কৰিব তাৰ পিছত ইয়াতে আপুনি এটা কাম কৰিব ইয়াতে সিলেক্ট বেংক আপুনি বেংকটো সিলেক্ট কৰি ল'ব এক্সিস বেংক এটো আপুনি সিলেক্ট কৰিব তাৰ পিছত ইয়াতে এগ্ৰি অপশনটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে প্ৰসিড ফৰ পেমেন্ট এটো অপশনত আপুনি ক্লিক কৰিব
ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আৰু এটা ইন্টাৰফেস পাব পোৱাৰ পিছত আপুনি অলপমান ওপৰলৈ স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত এটো টিক্স অপচনটো মাৰি ল'ব টাৰ্ম অফ কন্ডিশনটো মাৰি ল'ব তাৰ পিছত আপুনি ইয়াতে আপুনি সিলেক্ট কৰি ল'ব কাৰ্ড ইন্টাৰনেট বেংকিং আপুনি ইউপিআই অপচনটো আপুনি ক্লিক কৰি ৰাখিব ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ যেটো ইউপিআই আইডি আছে এটো ইউপিআই আইডি আপুনি ইয়াতে এন্টাৰ কৰিব কৰাৰ পিছত তাৰ পিছত এটো ক্যাপচাটো বহুৱাৰ পিছত আপুনি কমপ্লিট পেমেন্ট এন্ড ফোন পে আপুনি এটো ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল এটা ৰিকুৱেষ্ট যাব এই ৰিকুৱেষ্টটো আপুনি তাতে পে কৰি দিব পে কৰাৰ পিছত আপোনাৰ মানে পেমেন্টটো মানে অলৰেডি মানে কটা হৈ গল মানে মোটো মই আগতে বনাইছো হেকানে মানে দ্বিতীয়বাৰ নবনাম যদি এটো ভিডিওৰ মাধ্যম যদি আপুনি কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট বক্সত কৈ দিব মই ৰিপ্লাই দিব চেষ্টা কৰিম আৰু যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে অতি সোনকালে সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে নতুন নতুন আপডেট বিলাক আপোনালোকে পাই থাকিব ধন্যবাদ